আজি কবিকৃষ্ণ দূৰ চিকিৎসা সেৱাৰ তৰফৰ পৰা আমাৰ এই সংগীতৰ জৰিয়তে গৰ্ভ চিকিৎসাৰ এই অনুষ্ঠানটি উপস্থিত হোৱাৰ বাবে আমাৰ সমূহ গৰ্ভ যোদ্ধা তথা আমাৰ লগত জড়িত হৈ থকা শুভাকাংক্ষী তথা ৰোগীসকলক পোনপ্ৰথমে এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। Here with my fellow mates, Charika, Tulika, Parthik, Upasha, Deepika, Luna, we are welcoming Sunita Bhuya, being as a professor in practice in our medical humanities program of Kobikishno Center for Indian Knowledge System. Then we are thankful to IIT Guwahati to introduce Sunita ma'am to us and for Dr. Bipul Das for guiding us. And also our co-guide is not here, Dr. Lehika Pathak. We are also thankful for Lehika Pathak also. She initiated this program and we are thankful for her co-guiding us in this project. ধন্যবাদ আৰু কংগ্ৰেচুলেশ্যনছ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে এনেকুৱা এটা ধুনীয়া প্ৰচেষ্টা, ধুনীয়া কাম, চেলেঞ্জিং প্ৰচেষ্টা হাতত অকণ লোৱাই নাই, অলৰেডি আৰম্ভ কৰি আপোনালোকক এনেকুৱা এটা দিনত এই ৰুমত একগোট হ'বলৈ ইনস্পায়াৰ কৰিলে, আকৰ্ষণ কৰিলে। সেইকাৰণে মই কবিকৃষ্ণ লেবৰেটৰী ডক্টৰ বিপুল দাসক কংগ্ৰেচুলেট ডক্টৰ দাস। মই 2 মিনিট গাম, মই গাম এজন ডাক্তৰ ৰোগী হিচাপে। ৰাইজে কৈছে যে আমি নিজৰ সুৰত গাব লাগিব, সুৰ আৰু কাম আমাৰ নিজস্ব আনিব লাগিব। সেইটো আমি আমাৰ জীৱ বিজ্ঞানক স্বতন্ত্ৰ বুলি কওঁ, স্বতন্ত্ৰ। আৰু আমাৰ যিহেতু ইয়াতে কামৰূপৰ আগৰ যি মিউজিক পদ্ধতি, আমাৰ তন্ত্ৰ মন্ত্ৰ এটা বিশেষ ধৰণৰ তন্ত্ৰ আছে, জীৱ উপকাৰ তন্ত্ৰ। জীৱ উপকাৰ তন্ত্ৰৰ মূল কথা হ'ল সাহস পূজা। যেতিয়া মোৰ নিজৰ সুৰত গাওঁ, মোৰ শক্তি আহি যায়। স্বতন্ত্ৰ, স্বসুৰ। মই কামৰূপে দুপৰীয়া গাব নোৱাৰোঁ, তথাপি মই দুজন গাই যাওঁ। মোৰ সুৰটো হ'লে আপোনালোকৰ সকলোৰে সাহস থাকিব যে মই যদি গীত গাব পাৰোঁ, আপোনালোকৰ পাৰে। আৰু মোৰ সুৰটো অকণমান লিপিকে ঠিক কৰি দিব প্ৰথমতে, তাতো যাম নিশ্চয়। তোমার
কাৰণে বা ডক্টৰ দাসক দিয়াৰ কাৰণে সংগীতৰ বাবে এইখিনি সময় দিয়াৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।